অহাকালি যেহেতু মেট্ৰিকৰ ৰিজাল্ট দিব ৰণজ পেগু ছাৰে অহাকালি ৰিজাল্ট দিয়াৰ কথা কৈছে। তো আপোনালোকে ৰিজাল্টবোৰ কেনেকৈ চাব? যিসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক দিছিল আৰু অহাকালি ৰিজাল্ট দিব তেওঁলোকক মোৰ ফালৰ পৰা অভিনন্দন জনালোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ ৰিজাল্টবোৰ কেনেকৈ চাব লিংকবোৰ মই মোৰ ডেছক্ৰিপশ্যনত দিম। লগতে আপোনালোকক মই এটা কথা ক'ম যে আপোনালোকে যদি প্ৰথম ৱেবছাইটটো যদি বিজি থাকে আপোনালোকে ছেকেণ্ডটো ট্ৰাই কৰিব। ছেকেণ্ডটো যদি ট্ৰাই কৰি বিজি থাকে আপোনালোকে থাৰ্ডটো ট্ৰাই কৰিব। তেনেকৈ গোটেইকেইটা ৱেবছাইটতে আপোনালোকে অহাকালি ঠিক আছে গোটেইকেইটা ৱেবছাইটতে আপোনালোকে ট্ৰাই কৰিব। কাৰণ অহাকালি আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত ৱেবছাইটকেইটা এনেকুৱা ধৰণৰ বিজি হ'ব, বহুত বেছি বিজি হৈ যাব। আপোনালোকৰ গোটেই এবাৰতে হয়তো নোলাবও পাৰে ৰিজাল্টবিলাক, প্ৰচেচিঙত থাকিব, বাফাৰিং হ'ব। তাৰমানে কি হয় ৰিজাল্ট দিয়াৰ দিনা ইমান দিনে আমি যিহেতু মেট্ৰিকৰ ৰিজাল্ট চাই আছোঁ, তো ৰিজাল্ট দিয়াৰ দিনা কি হয় গোটেইকেইটা ৱেবছাইট বিজি হৈ যায়, হেং হৈ যায়, চাব নোৱাৰা হৈ যায়। কাৰণ ইমানবোৰ যিকেইটা অসমৰ আছে অসমৰ পৰা গোটেইকেইটা সকলোবোৰ ষ্টুডেণ্টে গোটেইকেইটা লিংকতে তেওঁলোকে ট্ৰাই কৰি থাকে, ক্ৰেছ হৈ যায় মানে। সেইকাৰণে আপোনালোকে পাৰে যদি এটা এটাকৈ ট্ৰাই কৰিব। এইকেইটা লিংক মই আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাত যাই ট্ৰাই কৰিব পাৰে। প্ৰথমতে হ'ল আপোনালোকৰ https://sevaonline.org www.iresults.net এনেকুৱা ধৰণৰ ৰিজাল্ট আপোনালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰে, স্ক্ৰীনশ্বট মাৰি চাব পাৰে। আৰু ডেছক্ৰিপশ্যনতো মই আপোনালোকক লিংকবিলাক দি দিম। তাৰ আগত মই আপোনালোকক এটা কথা ক'ম যে আপোনালোকে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত পাছ কৰাৰ পিছত আপোনালোকে যদি গভৰ্ণমেণ্ট কলেজতে যদি নাম লগায় বা আপোনালোকে প্ৰাইভেট কলেজতো যদি নাম লগায় তেনেহ'লে আপোনালোকে দৰ্পণ পৰ্টেলত অনলাইন কৰিব লাগিব, ঠিক আছে। আৰু এই অনলাইনটো আপোনালোকে বহুতে নাজানে বা বহুতে জানে আৰু কিছুমানে বহুতে ভুল কৰে। তো এনেকুৱা যদি আপোনালোকৰ ভুল হ'ব নালাগে বা আপোনালোকে যদি নিজেই কৰিব খোজে অনলাইন, আপোনালোকে যদি আপোনালোকৰ যদি ক'ৰবাৰ দূৰত হয় CSC চেণ্টাৰ হওক বা অনলাইন চেণ্টাৰটো যদি আপোনালোকৰ ঘৰৰ পৰা দূৰ হয়, আপোনালোকে মোৰ ভিডিঅ' চাই পেলাইও আপোনালোকে দৰ্পণ পৰ্টেলত অনলাইন ৰেজিষ্টাৰ কৰিব পাৰে। গতিকে আপোনালোকে কেনেকৈ অনলাইন পৰ্টেলত দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰিব, কি কৰিব লাগিব কি কৰিব নালাগে, বহুতে ভুল কৰে। যিহেতু যোৱাবাৰো বহুতে নিজে কৰিছিল কিন্তু তেওঁলোকৰ কলেজবিলাক ভুল কৰিছিল, কিছুমান মাৰ্ক পাৰ্চেণ্টেজ সকলো ডকুমেণ্ট আপলোড কৰোঁতে ভুল হয়। তো এনেকুৱা ধৰণৰ ভুল যাতে আপোনালোকৰ নহয় তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি চেনেলটোৱে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মোৰ চেনেলত আপোনালোকে পাব। গতিকে আজিলৈ ধন্যবাদ।